এটা খুব ধুনীয়া বতৰৰ ৰাতিপুৱা মই সোনকালে উঠিলোঁ। হাই, মই কৃষ্টি। চাকৰি হওক বা ব্যৱসায় হওক, নিজাববীয়াকৈ নিজৰ বাবে কিবা এটা উপাৰ্জন কৰিব বিচাৰোঁ। বৰ্তমান জীৱনৰ লক্ষ্য উদ্দেশ্য সেয়াই বুলি ক'ব পাৰি। আৰু আজি ইমান বেছি সোনকালে উঠিলোঁ, মানে পাপাও উঠা নাছিল, গেট খোলাই হোৱা নাছিলে। আমাৰ গেটখন খুলিবলৈ কিন্তু সাংঘাতিক টান। নিজে খুলি লৈ তিনিআলিলৈ গৈছিলোঁ দোকানলৈ, কিন্তু ইমানেই সোনকালে উঠিলোঁ দোকানেই খোলা নাছিলে। উভতি আহি পেলাই চাহ একাপ বনাই খালোঁ আৰু এতিয়া ৰৈ থকাৰ কোনো প্ৰশ্নই নুঠে। ঘৰৰ ঢেৰ কাম পৰি আছে আৰু সেই সময়তে আহিল নহয় আন্ধাৰ কৰি গোটেই বতৰটো ধুনীয়া এজাক বৰষুণ। যিটো বতৰত শুব লাগে আজি মই সেইটো বতৰতে সোনকালে উঠিলোঁ। গোটেই ঘৰৰ কাম সামৰি লৈ ব্ৰেকফাষ্ট লাঞ্চ চব বনাই লৈ নিজে ব্ৰেকফাষ্টটো কৰি মই আকৌ 11মান বজাত শুই থাকিলোঁ। সাৰ পাইছোঁ 2টামান বজাত। লাঞ্চ কৰিবৰ সময়ত মায়ে উঠাই দিছে। সন্ধিয়ালৈ বৌহঁত আহিল, গতিকে বৌয়ে মই মিলি চাহ খাবলৈ ৰুটি কৰিলোঁ, বিলাহীৰ টক বনালোঁ। পিছে এটা কথা কি জানে, মানুহৰ লগত খুব বেছি ঘনিষ্ঠ হৈ সোনকালে বেয়া হোৱাতকৈ এটা সীমাত ভাল হৈ থাকিব লাগে। বহুত দিনীয়া হয় সেই সম্পৰ্ক। আজিলৈ আহোঁ, বাই।